ধন্যবাদ আপোনালোকক সবকে নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে। তো আমাৰ আমন্ত্ৰণ কৰাৰ মূল উদ্দেশ্য হ'ল অহা 12 তাৰিখ বঙাইগাঁৱত প্ৰথমবাৰৰ বাবে আমি এটা মিউজিক ইভেণ্ট কৰিবলৈ বিচাৰিছোঁ, য'ত আমাৰ বহিৰাজ্যৰ পৰা শৰৎ বাদন বঙাইগাঁৱত চাগে প্ৰথম হ'ব। এই প্ৰগ্ৰামটো শৰৎ বাদনৰ এটা ইনষ্ট্ৰুমেণ্ট পাৰফৰ্মেঞ্চ হ'ব, আৰু তাৰ লগতে আমাৰ ধৰক ইণ্ডিয়ান ক্লাছিক বেছিক যেনেকৈ বলি ক্লাছিকে হওক, চুফি, গজল, ঠুমৰি, এই গোটেই গানৰ সমাৰোহলৈ এটা পৰিৱেশনৰ আয়োজন কৰা হৈছে। তো আশা কৰোঁ আমাৰ বঙাইগাঁৱৰ ৰাইজে বা আমাৰ এই প্ৰগ্ৰামটো খুব আদৰি ল'ব বুলি আমি কামনা কৰিছোঁ। অনুষ্ঠানটো ক'ত হ'ব আৰু কেইদিনীয়া কাৰ্যসূচীত আপোনালোকে আয়োজন কৰিলে? আমাৰ অনুষ্ঠানটো হ'ব অহা 12 তাৰিখ বীৰঝৰা পাব্লিক লাইব্ৰেৰী অডিটৰিয়ামত, আৰু সন্ধিয়া 6 বজাৰ পৰা আমাৰ প্ৰগ্ৰামটো ষ্টাৰ্ট হ'ব। এদিনীয়া কাৰ্যসূচী। আমাৰ মাজত দুজন আৰ্টিষ্ট, এজন প্ৰথমা দে গজল, ঠুমৰি, চুফি এই ধৰণৰ গান আমাক উপহাৰ দিব, আৰু এজন আছে শুভব্ৰত চেটাৰ্জী ফ্ৰম কলকাতা, শৰৎ প্লেয়াৰ। এই দুজন আৰ্টিষ্ট আমাৰ মাজত ৰেডি থাকিব 12 তাৰিখত। চ' সবকে ইনভাইট কৰিছোঁ, সবে আমাৰ লগত যোগাযোগ কৰক, এই প্ৰগ্ৰামটো ছাকচেছফুল কৰিব লাগে। কাৰণ ফাৰ্ষ্ট টাইম আমি এনেকুৱা মুডত আনিছোঁ প্ৰগ্ৰামটো, যাতে প্ৰগ্ৰামটো ছুপাৰ ডুপাৰ হিট হয়। আৰু আমাৰ VIP গেষ্ট কাৰ্ড আৰু এভেইলেবল থাকিব, সেইটো আমাৰ লগত যোগাযোগ কৰিব লাগিব। এইটো কেপশ্যনত দিয়া থাকিব নাম্বাৰ, আমাৰ লগত যোগাযোগ কৰিব। তো বেছি দিন আৰু নাই অপেক্ষা, আৰু মাত্ৰ 4 দিন। আশা কৰোঁ বঙাইগাঁৱত এনেধৰণৰ উপশাস্ত্ৰীয় অনুষ্ঠান এইবাৰ প্ৰথমবাৰৰ বাবে হৈ আছে, গতিকে আপোনালোকে আহি ইয়াত উপস্থিত থাকি যাতে আমাৰ উৎসাহ বঢ়ায়, তথা এই শাস্ত্ৰীয় সংগীতৰ যিটো মান্যতা এইটো আৰু ওপৰলৈ লৈ যায়।